বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা ক'তো নাই। আমি লাগি আছো। মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। গুৱাহাটী মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা ক'তো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব।